চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীৰ দৰমহাৰ সন্দৰ্ভত বিত্ত বিভাগে প্ৰকাশ কৰিছে নতুন SOP। গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্টৰ পৰা শেহতীয়াভাৱে এক্সিকিউটিভ অৰ্ডাৰখন প্ৰকাশ কৰিছে। যোৱা 3 জুলাই তাৰিখে প্ৰকাশিত এই অৰ্ডাৰখনৰ বিষয় হৈছে এনেধৰণৰ: চৰকাৰী কৰ্মচাৰী পে স্লিপ জাৰি আৰু ব্যৱস্থাপনাৰ বাবে এক মানক ষ্টেণ্ডাৰ্ডাইজ পদ্ধতি আৰু প্ৰয়োজনীয় নথিপত্ৰ নিৰ্ধাৰণ। চৰকাৰী কৰ্মচাৰীৰ প্ৰথম পে স্লিপ জাৰি কৰা আৰু পে স্লিপ সংক্ৰান্ত বিষয়সমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত একেধৰণৰ পদ্ধতি আৰু নথিপত্ৰৰ অভাৱৰ বাবে দৰমহা মুকলি হোৱাত পলম হোৱা দেখা গৈছে। সেইবাবে সময়মতে পে স্লিপ জাৰি আৰু দৰমহা বিতৰণ নিশ্চিত কৰিবলৈ বিত্ত বিভাগে তলত দিয়া মানক পদ্ধতি আৰু নথিপত্ৰৰ তালিকা নিৰ্ধাৰণ কৰিছে। প্ৰথম পে স্লিপ জাৰি কৰাৰ বাবে বাধ্যতামূলক নথিপত্ৰসমূহ এনেধৰণৰ: এপইণ্টমেণ্ট লেটাৰ, গভৰ্ণমেণ্ট নটিফিকেশ্যনৰ কপি, সক্ষম কৰ্তৃপক্ষই গ্ৰহণ কৰা জইনিং ৰিপৰ্ট, চাৰ্জ টেকিং অভাৰ ৰিপৰ্ট ফৰ্ম 81, NPS আণ্ডাৰটেকিং, ছাবস্ক্ৰাইবাৰ ৰেজিষ্ট্ৰেশ্যনৰ তথ্য য'ত প্ৰযোজ্য, সক্ষম কৰ্তৃপক্ষই জাৰি কৰা মেডিকেল ফিটনেছ চাৰ্টিফিকেট, জন্ম তাৰিখ, ডেট অফ বাৰ্থ যাচাইৰ বাবে SSLC এডমিট কাৰ্ড বা সমমানৰ নথি, পান কাৰ্ডৰ কপি, বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা বা কেঞ্চেল চেকবুক, লগতে কৰ্মচাৰীৰ মোবাইল নম্বৰ আৰু ইমেইল ID, ফিন আছাম ESS মোবাইল আপডেট কৰাৰ বাবে, সক্ষম কৰ্তৃপক্ষই জাৰি কৰা ইনকামবেঞ্চি চাৰ্টিফিকেট, HRA এনেক্সাৰ, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত নন প্ৰেক্টিচিং এলাৱেঞ্চ আণ্ডাৰটেকিং যি ডিষ্ট্ৰিক্ট জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচে কাউণ্টাৰ চাইন কৰিব লাগিব। আৰু বৰ্তমান এক্সিষ্টিং কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰয়োজনীয় নথিসমূহ দিছে এনেধৰণৰ: বদলি হ'লে ট্ৰান্সফাৰ নটিফিকেশ্যন, হেণ্ডিং অভাৰ টেকিং অভাৰ চাৰ্জ নটিফিকেশ্যন, হাউচ ৰেণ্ট এলাৱেঞ্চ, হাউচ ৰেণ্ট এনেক্সাৰ, ইনকামবেঞ্চি চাৰ্টিফিকেট। আৰু পদোন্নতি হ'লে গেজেটেড পোষ্টৰ পৰা গেজেটেড পোষ্টলৈ প্ৰমোশ্যন নটিফিকেশ্যন, হেণ্ডিং অভাৰ টেকিং অভাৰ চাৰ্জ নটিফিকেশ্যন, হাউচ ৰেণ্ট এনেক্সাৰ, ইনকামবেঞ্চি চাৰ্টিফিকেট, বিদ্যমান পে স্কেল ৰাখিবলৈ অপশ্যন ফৰ্ম এপেণ্ডিক্স 4 যদি প্ৰযোজ্য হয়। ইপিনে নন গেজেটেড পোষ্টৰ পৰা যদি গেজেটেড পোষ্টলৈ পদোন্নতি হয় তেন্তে প্ৰমোশ্যন নটিফিকেশ্যন, হেণ্ডিং অভাৰ টেকিং অভাৰ চাৰ্জ নটিফিকেশ্যন, ফৰ্ম 81, হাউচ ৰেণ্ট এনেক্সাৰ, ইনকামবেঞ্চি চাৰ্টিফিকেট, নন গেজেটেড সময়ৰ অৰিজিনেল পাছবুক, অৰিজিনেল ছাৰ্ভিচ বুক, লিভ একাউণ্ট, আছাম শ্বেডিউল 3 ছেকশ্যন 1 ফৰ্ম 70, লগতে SSLC এডমিট কাৰ্ড বা সমমানৰ নথি, অপশ্যন ফৰ্ম এপেণ্ডিক্স 4, লগতে পান কাৰ্ডৰ ফটোকপি, লাষ্ট পে চাৰ্টিফিকেট LPC, পে ৰিভিজনৰ পিছত ইনিচিয়েল পে ফিক্সেশ্যন ফৰ্ম, লিভ চেলাৰীৰ ক্ষেত্ৰত লিভ চেংচন অৰ্ডাৰ বা গভৰ্ণমেণ্ট নটিফিকেশ্যন, ফৰ্ম 81 অনুসৰি হেণ্ডিং টেকিং অভাৰ চাৰ্জ ৰিপৰ্ট। ইয়াৰ পিছত দিছে গেজেটেড অফিচাৰ ছাছপেনশ্যন হ'লে এই ক্ষেত্ৰত লাগিব প্ৰয়োজনীয় নথি হিচাপে ছাছপেনশ্যন অৰ্ডাৰ, ছাবচিষ্টেঞ্চ এলাৱেঞ্চৰ অথৰাইজ গভৰ্ণমেণ্ট চেংচন অৰ্ডাৰ অনুসৰি প্ৰথম 3 মাহ 50%, 3 মাহৰ পিছত 75%, পুনৰ চাকৰিত যোগদানৰ কাৰণে গভৰ্ণমেণ্ট অৰ্ডাৰ, নতুন পোষ্টিং অৰ্ডাৰ, টেকিং অভাৰ চাৰ্জ ৰিপৰ্ট। আৰু ডিপুটেশ্যনৰ ক্ষেত্ৰত ডিপুটেশ্যন অৰ্ডাৰ, ডিপুটেশ্যনৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ, ফৰ্ম 81 অনুসৰি হেণ্ডিং অভাৰ আৰু টেকিং অভাৰ। এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট হেড অফ অফিচৰ দায়িত্ব সকলো প্ৰয়োজনীয় নথি সংগ্ৰহ, যাচাই আৰু সময়মতে প্ৰেৰণ নিশ্চিত কৰিব। প্ৰপ'জেল সম্পূৰ্ণ নথিপত্ৰসহ প্ৰেৰণ কৰিব। ফিন আছাম সংক্ৰান্ত সকলো ফৰ্মেলিটি সময়মতে সম্পূৰ্ণ কৰিব। একাউণ্টেণ্ট জেনেৰেল আছামে উল্লেখ কৰা ত্ৰুটি তৎক্ষণাত সংশোধন কৰিব। কৰ্মচাৰীৰ মোবাইল নম্বৰ আৰু ইমেইল ID ফিন আছামৰ ESS মডিউলত আপডেট কৰিব যাতে ইলেক্ট্ৰনিকভাৱে পে স্লিপ প্ৰেৰণ কৰিব পৰা যায়। অসম্পূৰ্ণ প্ৰপ'জেল কোনো ক্ষেত্ৰতে প্ৰেৰণ নকৰিব। পে স্লিপ প্ৰপ'জেল প্ৰক্ৰিয়াকৰণৰ সময়সীমা টাইমলাইনো ইয়াত দিয়া হৈছে। ইয়াত উল্লেখ কৰা অনুসৰি DDOয়ে ফিন আছাম পৰ্টেলৰ জৰিয়তে HODলৈ প্ৰপ'জেল প্ৰেৰণ জইনিঙৰ 2 সপ্তাহৰ ভিতৰত কৰিব লাগিব। HODয়ে যাচাই কৰি এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টলৈ প্ৰেৰণ প্ৰপ'জেল পোৱাৰ 1 সপ্তাহৰ ভিতৰত কৰিব লাগিব। HOD পৰ্যায়ত কুৱেৰি থাকিলে সৰ্বাধিক 1 সপ্তাহ। এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে যাচাই কৰি ফিন আছামৰ জৰিয়তে নিৰ্দেশ জাৰি কৰিব আৰু প্ৰপ'জেল পোৱাৰ 1 সপ্তাহৰ ভিতৰতে কৰিব লাগিব।
এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত কুৱেৰি থাকিলে সৰ্বাধিক এসপ্তাহ সময় ল'ব পাৰিব। একাউণ্টেণ্ট জেনেৰেল অসমে সম্পূৰ্ণ প্ৰপ'জেল প্ৰচেছ কৰি পে' স্লিপ জাৰি সম্পূৰ্ণ প্ৰপ'জেল পোৱাৰ 2 সপ্তাহৰ ভিতৰত কৰিব লাগিব। লগতে একাউণ্টেণ্ট জেনেৰেল অসমৰ দায়িত্ব সম্পূৰ্ণ প্ৰপ'জেল আৰু প্ৰয়োজনীয় নথি লাভ কৰাৰ পিছত সময়মতে প্ৰক্ৰিয়াকৰণ কৰিব। কোনো ডেফিচিয়েঞ্চি থাকিলে সংশ্লিষ্ট ডিপাৰ্টমেণ্ট অফিচক অৱগত কৰিব। আৰু মূলতঃ এয়াই আছিলে বিত্ত বিভাগৰ পৰা প্ৰকাশ কৰা এই পত্ৰখনৰ বিষয়বস্তু। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।